নমস্কাৰ সকলোকে। ঠাণ্ডাৰ দিনৰ প্ৰিয় বস্তু এটা ইয়াত চাওকচোন, মই ফুলকবি, বিলাহী, আলুৰ সৈতে বাহু মাছৰ এখন জোল ৰান্ধিছিলোঁ। সকলোৰে প্ৰিয় চাগে, মোৰো প্ৰিয় হয়। এয়া মইনো কেনেকৈ বনাইছিলোঁ তাকে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। প্ৰথমতে মই এয়া বাহু মাছ কেইডোখৰ ফ্ৰাই কৰি ল'লোঁ। অলপ ডাঙৰ হ'লে ভাল, তাৰ পৰা তেল যে ওলায় সেইটোৰ লগত আৰু জোলকণ মিক্স হৈ খাব আৰু। সেইখিনি তেলতে মই কেইটামান পাঁচফোৰণ, নহৰু, আদা থেতেলিয়াই লৈ অলপ দি ল'লোঁ। লগতে এটা সৰু চাইজৰ পিঁয়াজো দিলোঁ। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱাকৈ। এয়া ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰিবচোন। মই কেনেকৈ বনাইছোঁ আপোনালোকৰ বাবে আগবঢ়াই আছোঁ। তাৰপিছত মই ফুলকবি আৰু আলু কেইডোখৰ অলপ সময় আগৰ পৰাই তিয়াই ৰাখিছিলোঁ অলপ নিমখ দি পানীত। তাৰপিছত তাৰ পৰা উঠাই মই সেয়া তেলখিনিতে দি দিলোঁ। লগতে মই সোৱাদমতে হালধি দিলোঁ, নিমখ দিলোঁ। তাৰপিছত অলপ ভাজি থাকিম আৰু ঢাকন লগাই লগাই। অকণমান পানী দি ভাজিব, তেতিয়া ধুনীয়াকৈ সিজি যাব। অলপ সিজা যেন হওঁতে তাতে মই 2টা বিলাহী দিলোঁ। খুব ভাল লাগে ন এই জোলকণ খাই। দিলোঁ নহয়। আৰু তাৰপিছত ভাজি থাকিম, লাহে লাহে ভাজি থাকিম কম জুইত। ডাঙৰ ডাঙৰকৈ ফুলকবি কেইডোখৰ দিবচোন, বিৰাট ভাল লাগে খাই। তাৰপিছত মই জোখমতে পানী দিম। অলপ পনীয়া জোল হ'লে ভাল লাগে বাৰু। উতল আহোঁতেই মই ভাজি ৰখা মাছ কেইপিচো তাতে দি দিলোঁ। ধুনীয়াকৈ উতল আহি আছে। তাৰপিছত আৰু বেছি সময় নালাগে আৰু মোৰ জোল ৰেডিয়ে হৈ গ'ল। তাৰপিছত গৰমে গৰমে ভাতৰ লগত ইয়াৰ সোৱাদ লওক আৰু। হোৱাৰ আগে আগে মই কেঁচা জলকীয়া 2টামান দিলোঁ, ধনিয়া অলপমানো দি দিম। ধনিয়া দি মাছৰ জোল খোৱাৰ মজাই বেলেগ নহয়নে? ধুনীয়া লাগিছেনে মোৰ জোলকণ দেখি? খাবলৈও বাৰু সোৱাদেই লাগিছিলে। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই এভৰিৱান।